সকলো আছে আচ্ছা আজি আমি ডিসকাস কৰিম গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 2014 কুৱেশ্যন পেপাৰখনৰ সেকেন্ড পাৰ্টটো ইয়াৰ আগৰ এটা পাৰ্ট অলৰেডি আমি ডিসকাস কৰা হৈ গৈছে মই ভিডিওটোৰ লিংক ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে গৈ চাব পাৰে আচ্ছা আমাৰ প্ৰথম কুৱেশ্যনটো আছে টুডে ইজ টিউজডে হোৱাট উইল ইট বি আফটাৰ 65 ডেজ মানে কি কৈছে যে আজি আমাৰ হৈছে মঙ্গলবাৰ টিউজডে ঠিক আছে তো কৈছে যে 65 ডেজৰ পিছত কি বাৰ হ'ব হেটো বস্তু চেক কৰি চাব লাগে তো এনেকুৱা অংক কৰিবৰ কাৰণে আমি কি কৰিম এনেকুৱা অংক কৰিবৰ কাৰণে আমি যে যিমানখিনি দিন দিয়া থাকে সেই দিনখিনি কি কৰিম যে আমি 7 এৰে ডিভাইড কৰি দিম কিয় 7 এৰে ডিভাইড কৰি দিম কাৰণ এক সপ্তাহত আমাৰ 7 দিন থাকে মানে আজি যদি হৈছে সপোজ টিউজডে মঙ্গলবাৰ তেতিয়া হলে মোৰ আজিৰ পৰা 14 দিনৰ পিছত কিমান দিন হ'ব কি বাৰ হ'ব বুলি ক'লে মই কি কৰিম 14 দিনৰ পিছত কিমান দিন হ'ব কি বাৰ হ'ব বুলি ক'লে মই কি কৰিম যে 14 ডিভাইডেড বাই 7 কৰি দিম তেতিয়া হলে কি হ'ব 2 আৰু ইয়াতে যাব 14 আৰু মোৰ বাকি কিমান থাকিব বাকি থাকি যাব 0 তাৰ মানে কি আজিৰ পৰা 14 দিনৰ পিছত 14 ডেজৰ পিছত কিমান দিন হ'ব তেতিয়া হলে এবাৰটো হ'বগে নেক্সট মঙ্গলবাৰটো হ'ব আৰু এবাৰ 7 দিন কৰিলে আমি তাৰ পিছৰ মঙ্গলবাৰটো পাই যাম তো সেই একেটা কনসেপ্ট আমি ইউজ কৰি পেলাই ইয়াত আমি 65 ডেজৰ কাৰণে ক্যালকুলেট কৰিম তো 65 ডেজৰ কাৰণে যদি ক্যালকুলেট কৰো প্ৰথম কথা আছে যে 65 ক যদি মই 7 এৰে ডিভাইড কৰো তেতিয়া হলে মোৰ কিমান হ'ব প্ৰথমতে 9 টাইমস যাব তো 9 into 7 কিমান পাম 63 পাম আৰু মোৰ বাকি কিমান থাকি যাব ইয়াতে যাব ৰিমাইন্ডাৰ 2 থাকি যাব ঠিক আছে সো ৰিমাইন্ডাৰ 2 মানে আজি যদি মঙ্গলবাৰ হয় তেতিয়া হলে 65 ডেজৰ পিছত কি হ'ব নেক্সট সপ্তাহৰ মঙ্গলবাৰ হেনেকে মোৰ 9 সপ্তাহ পাৰ হৈ যাব তাৰ পিছত আৰু কিমান দিন বাকি থাকিব 2 দিন বাকি থাকি যাব ঠিক আছে তো 2 দিন বাকি থাকি যাব মানে মঙ্গলবাৰৰ পিছত বুধবাৰ আহিলে আৰু বৃহস্পতিবাৰ আহিলে তাৰ মানে আলটিমেটলি মোৰ 65 ডেজৰ পিছত কি হ'ল বৃহস্পতিবাৰ মানে থাৰ্সডে তো থাৰ্সডে মোৰ ক'ত আছে অপচন বি তো অপচন বি ইজ the correct answer. Next question to say Kavita walked from A to B in the east 10 feet okay then she turned to the right and walked 3 feet আচ্ছা আমি এটা কাম কৰো ডায়াগ্ৰামটো বনাই গলে লগে লগে আমাৰ বেছি সুবিধা হ'ব তেতিয়া হলে আমাৰ প্ৰথমতে আছে কি আমাৰ আগৰ এটা কোৱেশ্চন মই অলৰেডি ডিসকাস কৰিছো যে যেতিয়া আমাৰ ইষ্ট ওয়েস্ট নৰ্থ সাউথ এটাকে দিয়া থাকিব তেতিয়া হলে আমি ডায়াগ্ৰামটো বনাই লম তো সদায় ওপৰ পিনে কি হ'ব ওপৰ পিনে হ'ব আমাৰ নৰ্থ বা উত্তৰ আৰু তাৰ অবভিয়াসলি তাৰ অপোজিট সাইডে কি হ'ব সাউথ নৰ্থৰ পৰা ৰাইট সাইডে হ'ব আমাৰ ইষ্ট আৰু নৰ্থৰ তাৰ অপোজিট সাইডে হ'ব আমাৰ ওয়েস্ট ঠিক আছে তো এইটো ডায়াগ্ৰাম বনাই ললে আমাৰ সুবিধা হ'ব তাৰ পিছত কি আছে যে from A to B in the east মানে পইণ্ট A এটা আছিল ইয়াত আৰু তাৰ পৰা কিমান আছে B পইণ্টটো আছে পূবৰ দিশৰ সেই কাৰণে মই এপিনে ড্ৰ কৰিছো তেতিয়া হলে কিমান ডিসটেন্স গল 10 ফিট গৈছে yes তো 10 ফিট গৈছে তাৰ পিছত কি কৰিলে then she turned to the right and walked 3 feet okay তো মানুহজন যদি এপিনে মুভ কৰি থাকে তাৰ পিছত যদি ৰাইট সাইড হয় তেতিয়া হলে ৰাইট সাইড পৰে মোৰ এপিনে কিমান দূৰ আহিলে এপিনে আহিলে মোৰ 3 ফুট আহিলে এপিনে ঠিক আছে ডাউনৱাৰ্ড ডাইৰেকচনত আহিলে 3 ফুট again she turned to the right and walked 14 feet okay তো ইয়াত যদি এপিনে মুভ কৰি থাকে তেতিয়া হলে ৰাইট সাইড কোন পিনে পৰিব ৰাইট সাইড পৰিব মোৰ এটো সাইডে পৰিব এটো আপোনালোকে চাব পাৰে তো কিমান ফুট আহিলে 14 ফিট আহিলে 14 ফুট আহিলে তো ইয়াতকে মোৰ অবভিয়াসলি পাৰ কৰি যাব কাৰণ এটো 10 ফুট আছিল তো এখানে পার করে ইমান মান পালে আহি পাই কত পালে নাও হাউ ফার ইজ সি ফ্রম দ্য স্টার্টিং পয়েন্ট এ তো কৈছে যে কি ইয়াৰ পৰা এ পয়েন্টৰ পৰা এতিয়া কিমান দূৰত্বত আছে মানে এই দূৰত্বখিনি ক্যালকুলেট কৰিব দিছে তো কেনেকৈ ক্যালকুলেট কৰিম এটো মই দেখা পাইছো এটা কাম কৰিব পাৰো মই যে এটো মই এনেকৈ জয়েন কৰি দিলো তো এটো যেহেতু 3 ফিট বুলি কৈছে গতিকে অবভিয়াসলি মোৰ এটখিনিও হৈ যাব কিমান 3 ফিট বুলি কৈছে হৈ যাব আচ্ছা আৰু এইখিনি টোটাল কিমান বুলি কৈছে 14 ফিট বুলি কৈছে ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান বুলি কৈছে 14 ফিট বুলি কৈছে কিন্তু দিয়া আছে যে এই বস্তুটো কিমান 10 ফিট গতিকে এইখিনি যদি 10 ফিট হৈ যায় তেতিয়া হলে মই বাকিখিনি ধুনীয়াকৈ ক্যালকুলেট কৰি লব পাৰিম এই ডিসটেন্সখিনি মোৰ কিমান হ'ব এই ডিসটেন্সখিনি হৈ যাব মোৰ 4 ফিট মানে 4 ফুট হৈ যাব এইখিনি ডিসটেন্স ঠিক আছে তো এটো মই দেখা পালো যে এটা মোৰ কি কৰিলে সমকোণী ত্ৰিভুজ গঠন কৰিলে এনেকৈ এটা মোৰ কি সমকোণী ত্ৰিভুজ গঠন কৰিলে মই এটা কাম কৰিছো মই এটো পইণ্টৰ নাম দি দিছো এ বি ইয়াত দি দিছো মই সি নাম দি দিছো আৰু এটো পইণ্টৰ নাম দি দিছো ডি তেতিয়া হলে এ সি ডি মানে এ সি ডি মোৰ এটা কি এ সি ডি হৈ গৈছে মোৰ এটা সমকোণী ত্ৰিভুজ আৰু ৰাইট এংগল ডেট কি এংগল সি মানে এটো এটা মোৰ 90 ডিগ্ৰী এংগল তেতিয়া হলে মোৰ কি দিয়া আছে যে AC equal to 3 feet বুলি দিয়া আছে আৰু এটো যাব CD equal to দি থোৱা আছে 4 feet বুলি তো মই ক্যালকুলেট কৰিব লাগে কিমান AD ভ্যালু কিমান তো ইয়াৰ কাৰণে মই কি কৰিম পাইথাগোৰাছ থিওৰেমটো ইউজ কৰিম আমি অলৰেডি পাইথাগোৰাছ থিওৰেম ইউজ কৰি আগতে বেনিফিট কৰিছো ঠিক আছে সো AD স্কয়াৰ ইজ ইকুৱেল টু কি হ'ব AC স্কয়াৰ প্লাস CD স্কয়াৰ হেনেকে আমি ক্যালকুলেট কৰিলে হ'ব তো এইখিনি বস্তু যদি মই ইয়াত লিখি দিও যে AD স্কয়াৰ ইজ ইকুৱেল টু AC স্কয়াৰ প্লাস ইয়াত আহি যাব মোৰ CD স্কয়াৰ ঠিক আছে সো AC মানে কিমান AC হৈছে 3 তো 3 স্কয়াৰ প্লাস CD মানে হৈছে 4 স্কয়াৰ ঠিক আছে
সো এটো 9 প্লাস 16 মানে কিমান পাম মানে মই পাম 25 তো AD স্কয়ার যদি ইজ ইকুয়াল টু 25 হয় AD স্কয়ার যদি ইজ ইকুয়াল টু 25 হয় তেতিয়ালে AD কিমান হ'ব AD উইল বি ইকুয়াল টু root over 25 মানে কিমান 5 ফুট মানে AD বাহুৰ যোনটো দৈৰ্ঘ্য হেতু আছে 5 ফুট মানে অৰিজিনাল ডিসটেন্সৰ পৰা কবিতা কিমান দূৰত আছে 5 ফুট দূৰত আছে তো 5 ফুট ক'ত আছে মোৰ অপচন সি therefore option C is the correct answer মোৰ next question to আছে a bookseller makes 8% profit after selling the book at 10% discount the ratio of cost price to the mark price is ঠিক আছে তো ইয়াৰ কাৰণে মই কি বুজিব লাগিব দুটা বস্তু বুজিব লাগিব এটা আছে মার্ক প্রাইস কি বস্তু আৰু এটা আছে কস্ট প্রাইস কি বস্তু ঠিক আছে তো কস্ট প্রাইস হৈছে বস্তুটো বনাওতে বা ম্যানুফ্যাকচার কৰোতে তাৰ একচুয়ালি কিমান কস্টিং আহিলে হেতু হৈছে কস্ট প্রাইস ঠিক আছে আৰু মার্ক প্রাইস মানে কি বস্তু মার্ক প্রাইস মানে আছে তাতে যোনটো ষ্টিকাৰটো থাকে যে ষ্টিকাৰটোত যোনটো দাম লিখা থাকে হেতু হৈছে মোৰ মার্ক প্রাইস ঠিক আছে তেতিয়া হলে কৈছে যে কি 8% প্ৰফিট কৰিলে এটা বস্তু এখন কিতাপৰ ওপৰত 10% ডিসকাউন্ট দিয়াৰ পিছত তাৰ মানে যেহেতু পাৰ্সেন্টেজত কৈছে গতিকে মই কি কৰি দিম গোটেই কথাটো 100 এৰ ওপৰত ডিপেন্ড কৰি ক্যালকুলেশন কৰিম ঠিক আছে তো 100 रुपीस যদি তাৰ মার্ক প্রাইস হয় 100 रुपीस কে 100 रुपीस হৈছে মার্ক প্রাইস তো ডিসকাউন্ট কিহৰ ওপৰত দিব ডিসকাউন্ট অবভিয়াসলি মার্ক প্রাইসৰ ওপৰত দিব তো 10% যদি ডিসকাউন্ট দি 100 रुपीस ৰ ওপৰত তাৰমানে আলটিমেটলি সেলিং প্রাইসটো কিমান হৈ যাব সেলিং প্রাইসটো হৈ যাব 100% 100 ৰ ওপৰত যদি 10% ডিসকাউন্ট দি দিয়ে তাৰমানে 10 টকা ডিসকাউন্ট দিলে 10 টকা ডিসকাউন্ট দিলে বিক্ৰী কিমান কৰিব বিক্ৰী কৰিব মোৰ 90 টকাত বিক্ৰী কৰি দিব ঠিক আছে এটো হৈছে মোৰ মার্ক প্রাইস মার্ক প্রাইস আৰু 90 रुपीस আছে সেলিং প্রাইস কিন্তু কৈছে যে কি 90 টকাত বিক্ৰী কৰিও তেও 8% প্ৰফিট কৰিলে 8% প্ৰফিট কৰিলে মানে কি যে 100 টকা যদি বস্তুটো আছিল অৰিজিনাল দাম তেতিয়া হলে 108 টকাত বিক্ৰী কৰাৰ নিচিনা হ'ল কাৰণ 8% প্ৰফিট কৰিছে তেতিয়া হলে মই এনেকৈ কৰিম যে 108 টকা 108 যদি সেলিং প্রাইস হয় তেতিয়া হলে তাৰ একচুয়াল মার্ক প্রাইস কিমান কস্ট প্রাইস কিমান আছিল 100 টকা আছিল তেতিয়াহে তেও 8% প্ৰফিট হ'ব তাৰপিছত গৰিকে 1 টকা যদি তেও বিক্ৰী দাম হয় তেতিয়া হলে মোৰ মার্ক কস্ট প্রাইস কিমান আছিল 100 ডিভাইডেড বাই 108 তেতিয়া হলে 90 रुपीस যদি তেও বিক্ৰী দাম হয় বা সেলিং প্রাইস হয় তেতিয়া হলে তেও কস্ট প্রাইসটো কিমান হ'ব হেতু মই ক্যালকুলেট কৰি লম কস্ট প্রাইস হ'ব 100 ডিভাইডেড বাই 108 মাল্টিপ্লাইড বাই কিমান 90 ঠিক আছে তাৰপিছত আমাক কি উলিয়াব দিছে এটো কি বস্তু এটো পাই গলো মই কস্ট প্রাইস পাই গৈছো এখিনি হৈছে মোৰ কস্ট প্রাইস তো মোৰ কি উলাব দিছে মোৰ ৰেশিও ক্যালকুলেট কৰিব দিছে কিহৰ মাজত কস্ট প্রাইস আৰু মার্ক প্রাইসৰ মাজত তো কস্ট প্রাইসটো মই দি দিছো সিপি বুলি ডিনোট কৰি দিছো সিপি আৰু মার্ক প্রাইসটো ডিনোট কৰিছো এমপি বুলি ঠিক আছে তো কস্ট প্রাইস কিমান কিনি কস্ট প্রাইস আছে 100 মাল্টিপ্লাইড বাই 90 ক্যালকুলেট এবলে একচুয়ালি কৰি দিব নালাগে আমাৰ কি হ'ব ক্যান্সেল আউট কৰিবলৈ ইজি হ'ব 100 মাল্টিপ্লাইড বাই 90 ডিভাইডেড বাই কিমান 108 আৰু মার্ক প্রাইসটো অৰিজিনালি কিমান বুলি লৈছিলো মার্ক প্রাইস লৈছিলো 100 रुपीस তো ইয়াত আহি গল মোৰ 100 रुपीस তো এখিনি ক্যালকুলেশন কৰিলে মই এনসারটো পাই যাম কি হ'ব যে ইয়াতে এতিয়া প্ৰথম কথা 100 মাল্টিপ্লাইড বাই 90 ডিভাইডেড বাই 108 ইয়াত আহি যাব তো এটো হৈ যাব 108 multiplied by 100 তো 100 আৰু 100 গল তো আলটিমেটলি মোৰ কি হ'ব 90 ডিভাইডেড বাই 108 তো 90 ডিভাইডেড বাই 108 তো মই অলপ সিম্পলিফাই কৰিব পাৰিম ফাৰ্স্ট অফ অল তো মই ইয়াত 9 এৰে কাটিব পাৰিম 9 এৰে কাটিলে কিমান হ'ব 10 হ'ব আৰু 9 এৰে ইয়াক হ'ব 1 আৰু 2 ঠিক আছে তো 10 বাই 12 মানে কিমান আকৌ 2 এৰে কাটিলে 5 হ'ব আৰু 2 এৰে কাটিলে হৈ যাব মোৰ কিমান 6 তাৰ মানে 5 by 6 তাৰ মানে কস্ট প্রাইস আৰু মার্ক প্রাইসৰ মাজৰ ৰেশিও কিমান হ'ব 5:5 ৰেশিও 6 বুলি লিখি দিম মই ডিভিজন মানে ৰেশিও একেটা কথাই তো 5 ৰেশিও 6 ঠিক আছে তো এটো মোক ক'ত আছে অপচন 8 আছে therefore option A is the correct answer next question আছে find out the wrong number in the pattern of the following series তো এটা series of number দিটো আছে first number আছে মোৰ 864 second number আছে 420 third number আছে 200 তাৰপিছত আছে 96 40 তাৰপিছত আছে 16 আৰু লাষ্টত আছে 6 তো মই কি কেন চাব লাগিব যে ইয়াৰ মাজত কোনটো ৰং নাম্বাৰ মানে কি যে ইহঁতে কিবা এটা স্পেসিফিক প্যাটাৰ্ন ফলো কৰি আছে আৰু কোনোবা এটা সংখ্যাই সেই প্যাটাৰ্নটো মানি চলা নাই তো মই সেই সংখ্যাটো বিচাৰি ল'ব লাগে তাৰ কাৰণে তো মই কি কৰিম যে প্ৰথমতে মই কি প্যাটাৰ্ন ফলো কৰিছে এটা বস্তু চাব লাগিব আৰু তাৰপিছত চাব লাগিব যে কোনটো সংখ্যাই সেই প্যাটাৰ্নটো ফলো মানে মানি চলা নাই ঠিক আছে আৰু এটা ধৰণে এনেকুৱা বিলাক আমি চাব পাৰো যে যুগ্ম অযুগ্ম তাৰপিছত মৌলিক যৌগিক হেনেকুৱা কিবা সংখ্যা আছে নেকি বা তিনিৰে বিভাজ্য হোৱা নোহোৱা কিন্তু এই সংখ্যাবিলাক যদি মই চাও দেখা পাম যে গোটেইবিলাক সংখ্যা মোটামুটি মোৰ কি যুগ্ম আৰু হেৰি
যৌগিক সংখ্যা গতিকে সেইখিনি বস্তু আমি ইয়াতে নাচাওঁ আমি ইয়াতে বেলেগ এটা কিবা পেটাৰ্ণ আছে নেকি চাবলৈ যত্ন কৰিম তো প্ৰথম কথা মই যদি কি কৰোঁ দেখা পাইছোঁ 864 আছে আৰু 420 আছে তো মই কি কৰিব পাৰোঁ ইয়াক মই 2 এৰে ডিভাইড কৰি দিলোঁ কিয় 2 এৰে ডাইৰেক্টলি ডিভাইড কৰিলোঁ কাৰণ 420 টুৱাইচ কৰিলে মই 420 টুৱাইচ কৰিলে মই পাম 840 পাম তো এটা মই ৰিলেশ্যন কিবা পাব পাৰোঁ নেকি চাবৰ কাৰণে সেইটো কাম কৰিছোঁ ঠিক আছে তো ইয়াক 2 এৰে ডিভাইড কৰিলে কিমান পাম 2 এৰে ডিভাইড কৰিলে পাম 432 পাই গ'লোঁ ডিভাইড কৰি চাই ল'ব আপোনালোকে আচ্ছা তাৰপিছত কি হ'ল যে 432 আৰু 420 মাজত ডিফাৰেন্স কিমান আছে ইয়াৰ মাজত ডিফাৰেন্স আছে মোৰ কিমান 12 ডিফাৰেন্স আছে ঠিক আছে সো 420 লগত যদি মই 12 এটা এড কৰি দিওঁ মই কিমান পাই যাম 432 পাই যাম ঠিক আছে তাৰপিছত কি কৰিলোঁ মই 420 টোক মই 2 এৰে ডিভাইড কৰি দিলোঁ কিমান পাই যাম 210 পাই যাম ঠিক আছে 210 আৰু নেক্সট নাম্বাৰটো 200 কিমান ডিফাৰেন্স আছে মোৰ 10 তাৰমানে মই দেখা পাইছোঁ আগতে ডিফাৰেন্সটো আছিল 12 এতিয়া ডিফাৰেন্সটো হৈছে মোৰ 10 তাৰমানে 2 এটা ডিফাৰেন্সটো কমি আহিছে ঠিক আছে মই নেক্সট নাম্বাৰটো চাওঁ তেতিয়াহ'লে যদি এইটো 200ক যদি মই আকৌ 2 এৰে ডিভাইড কৰি দিওঁ কিমান পাম 200ক 2 এৰে ডিভাইড কৰিলে মই পালোঁ 100 পালোঁ 100ৰ পৰা এপিনে কমিছে 12 এপিনে কমিছে 10 তো নিশ্চয় পিছত কমিলেহেঁতেন 8 কমিলেহেঁতেন মই সেইটো পেটাৰ্ণতে গ'লে তো 8 কমিলে কিমান পালোহেঁতেন মই এইটো নাম্বাৰ পাব লাগিছিলে মই 92 কিন্তু মোৰ ইয়াত 92 নাই মোৰ কি আছে 96 আছে ঠিক আছে তো মই এইটো সংখ্যা অকমান এটা মানে মাৰ্ক কৰি থৈছোঁ কাৰণ এইটো সংখ্যাও হ'ব পাৰে মোৰ এনসাৰটো বুলি ঠিক আছে তাৰপিছত কি কৰিম মই যে ঠিক আছে মই যদি 92 পালোহেঁতেন মই 92 আকৌ এইটো পেটাৰ্ণ বাকী সংখ্যাকেইটা ফ'ল' কৰিছে নাই মই সেইটো বস্তু চেক কৰি চাম তো 92ক যদি মই 2 এৰে ডিভাইড কৰি দিওঁ কিমান পাম 46 পাম ঠিক আছে 46ৰ পৰা কেনেকৈ কমিছে 12 10 8 তো নিশ্চয় এবাৰ কিমান কমিলেহেঁতেন 6 কমিলেহেঁতেন তেতিয়াহ'লে 6 কমাহেঁতেন মোৰ কিমান হ'লহেঁতেন 46ৰ পৰা 6 যদি মাইনাছ কৰি দিওঁ 40 পালোহেঁতেন ইয়েছ এইটো মানি চলিছে আকৌ 40ক যদি মই 2 এৰে ডিভাইড কৰি দিওঁ কিমান পাম 20 পাম 20 আকৌ যদি মই 6ৰ পিছত কিমান কমিব 4 কমিব তো 4 কমিলে কিমান পাম মই 16 পাম ইয়েছ এইটো পেটাৰ্ণ ফ'ল' কৰি আছে ঠিক আছে 16ক 2 এৰে ডিভাইড কৰি দিওঁ কিমান পাম 16ক 2 এৰে ডিভাইড কৰিলে মই পালোঁ 8 ঠিক আছে তাৰপিছত 8 6 4 কমিছে গতিকে এবাৰ 2 কমিব 2 কমিলে কিমান পাম 2 কমিলে মই পাম 6 পাম ইয়েছ তো মোৰ এই পেটাৰ্ণটোৱে ফ'ল' কৰি আছে পেটাৰ্ণটো মই মানে চাবলৈ কেনেকৈ কেলকুলেট কৰিলোঁ যে ইয়াক হাফ কৰি পেলাই তাৰপিছত 12 10 8 6 4 2 এনেকৈ গ্ৰেজুৱেলি কমি গৈ আছে তো সেইটো পেটাৰ্ণ কোনে ফ'ল' কৰা নাই মোৰ 96এ ফ'ল' কৰা নাই 96ৰ জেগাত কি হ'ব লাগিছিলে 92 হ'ব লাগিছিলে সেইকাৰণে মোৰ এইটো হৈছে অমিল সংখ্যাটো আৰু অমিল সংখ্যাটো আছে 96 আছে মোৰ অপশ্যন চি therefore option C is the correct answer our next question to say Mahesh start work as a sales representative on an annual salary of 1,60,000 okay to arambani salary kiman asile 1,60,000 ঠিক আছে তাৰপিছত কি হ'ল if he receives a 15% pay rise every year প্ৰতি বছৰ তাৰ দৰমহাটো কি হয় 15% কে বাঢ়ি গৈ থাকে ঠিক আছে the number of years he has to work for the company when his annual salary became কিমান আছে 27279 তাৰপিছত আছে 841 মানে তাৰ অৰিজিনেলি দৰমহা আছিলে 1,60,000 টকা হি কিমান 15% হাৰত তাৰ কি হয় দৰমহাটো প্ৰতি বছৰ বাঢ়ি গৈ থাকে তো কিমান বছৰ হি কাম কৰিলে কি হ'ব তাৰ ফাইনেলি গৈ থৈ দৰমহাটো বছৰি ইমান টকা 2,79,841 rupees হ'ব ঠিক আছে তো এটো বেছি একো নহয় এটো হৈছে এটা কম্পাউণ্ড ইন্টাৰেষ্টৰ অংক কিন্তু দিয়া আছে যে এনেকা বেলেগ এটা ধৰণে দিয়া আছে আমি অলপ ভালকে চালে গম পাম যে অৰিজিনেলি মূলধন আছিল 1,60,000 টকা 15% হৈছে সুদৰ হাৰ আৰু কিমান বছৰৰ পিছত হি গৈ পেলাই এই টকাটো হ'বগে এটো বস্তুৱে মোক কি কৰিছে ক্যালকুলেট কৰিব দিছে খালি তাতে কোৱেশ্চনটো লিখাৰ ধৰণটো বেলেগকে লিখিছে ঠিক আছে সো এটো আমাৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো কি আছিল কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলা আছিল a is equal to p into 1 plus r divided by 100 whole to the power n ইয়াতে a টো কি আছিল a টো আছিল আমাৰ মানে কিছু কিমান মানে n বছৰৰ পিছত p মূলধনখিনি গৈ কিমান টকা হ'লগে হেতু a আছিল r টো কি r টো হৈছে সুদৰ হাৰ ঠিক আছে তো মই এটা সেই সেম ফৰ্মুলা ইউজ কৰিম তো কিমান বছৰ ইয়াতে বম n টো ক্যালকুলেট কৰিব দিছে আৰু কিমান টকা হ'লগে ফাইনালি ইমান a টো আৰু অৰিজিনেলি মোৰ মূলধন কিমান আছিল মূলধন মানে এটো একচুয়ালি দৰমহা হিচাপে দিছে কিন্তু আমি এই ফৰ্মুলাটো ইউজ কৰি ক্যালকুলেট কৰিব পাৰিম ঠিক আছে 160 এটো হৈছে মোৰ অৰিজিনেল মূলধন আচ্ছা আৰু এপিনে আছে কিমান 1 প্লাস r r মানে ৰেট অফ ইন্টাৰেষ্ট মানে কিমান কে বাঢ়ি গৈছে 15% কে বাঢ়ি গৈছে ডিভাইডেড বাই 100 whole to the power কিমান n টো নাজানো n টো বছৰ মই ক্যালকুলেট কৰিব লাগিব ঠিক আছে তো এটো মই কি কৰি দিম 279,841 divided by কিমান 16 4 0 আছে 1 2 3 4 ঠিক আছে
তো এপিনে হৈ যাব কিমান এইটো এইটো যাব মোৰ 1 এইটো যদি মই 1 আৰু 5 এৰে কিমান যাব 5 এৰে যাব 3 আৰু 5 এৰে এইটো হৈ যাব মোৰ 20 ক্যালকুলেট কৰিলে আৰু ইয়াত থাকিব n তো এইটো আৰু যদি মই অলপ সিম্পলিফাই কৰি দিও কিমান হ'ব যে 279,841 ডিভাইডেড বাই 16 sorry ঠিক আছে তো এটো যদি এলসিএম লৈ এড কৰি কিমান হ'ব ইয়াত হ'ব 20 plus 3 মানে 23 whole to the power n ঠিক আছে তো এতিয়া কথাটো আছে কি ইয়াতে যদি মই n ৰ ভ্যালুটো মানে 1,60,000 ৰ মোৰ মিলি আছে কিন্তু যদি বাকি সংখ্যাটো মই 23 কিহৰ পাৱাৰ কৰিলে মই ইয়াতে এই নাম্বাৰটো পাম হেতু যথেষ্ট এটা দীঘলীয়া ক্যালকুলেশন হ'ব কিন্তু কথাটো হৈছে কি যেতিয়া সাধাৰণতে এনেকুৱা ধৰণৰ অংকবিলাক থাকে এইটো বস্তু অটোমেটিক্যালি মিলি যায় কিন্তু মই এটো কি বুলি লিখি দিম 20 আৰু ইয়াত লিখি দিলে মই 23 বুলি কিন্তু মই নাজানো যে 23 কিমান পাৱাৰ ৰেজ কৰিলে কি হ'ব এই নাম্বাৰটো পাম ঠিক আছে সো ইয়াতে এপিনে আছে 23 আৰু ডিভাইডেড বাই মোৰ হ'ব কিমান 20 n তাৰ পিছত কি আছে এতিয়া মই লিখিলো এটোটো 1,60,000 আছিল তো মই 20 বুলি লিখি দিলো সো ইয়াতে 20 আমি 2 পাৱাৰৰ টেবুলখন তাতে কাৰণে জানিলে সুবিধা হ'ব যে 2 পাৱাৰ কিমান ৰেজ কৰিলে মোৰ 16 হয় 2 পাৱাৰ আমি 4 ৰেজ কৰিলে 16 হয় তো 23 divided by 20 whole to the power 4 will be equal to this মই তো 20 টু আৰু জানো কাৰণ এটো ইজি হয় কিন্তু 23 to the power 4 যদি মই ক্যালকুলেট কৰিব যাও এটো যথেষ্ট এটা দীঘলীয়া টাইম কনজিউমিং প্ৰসেস হ'ব কিন্তু হেতু আমি ক্যালকুলেট কৰি নাচালে হ'ল সাধাৰণতে যিমান বিলাক আমাৰ কোৱেশ্চন দিয়া থাকে সেই কোৱেশ্চন বিলাকত সবতে কি হয় যে এই বস্তুটো অটোমেটিক্যালি মিলি যোৱাকে দিয়া থাকে আপোনালোকে ক্যালকুলেট কৰি চাই লব ক্যালকুলেটৰ মাৰিলো পাই যাব যে 23 multiplied by 23 multiplied by 23 multiplied by 23 চাৰিবাৰ যদি 23 টো মাল্টিপ্লাই কৰো মই এটো পাম না নাপাম ঠিক আছে আচ্ছা তাৰ পিছত তেতিয়া হলে কি হ'ব যেতিয়া আমাৰ ইয়াত এটো 23 by 20 আছে আৰু এপিনো 23 by 20 আছে তো মোৰ n will be equal to কি হৈ যাব যেহেতু ইহত দুটা ইকুৱেল বুলি কোৱা আছে গতিকে ইহতৰ পাৱাৰ বিলাক হৈ যাব মোৰ কি ইকুৱেল তাৰ মানে n is equal to 4 n আসলে কি n হৈছে মোৰ বছৰ তাৰ মানে মোৰ 4 বছৰ লাগিব তাৰ দৰমহাটো কিমান হ'ব কাৰণে 4 বছৰ কি ক'ত আছে 4 বছৰ আছে মোৰ অপচন a therefore option a is the correct answer আচ্ছা আজি আমি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আৰু কিছু কেইটামান অংক আছে তো আমি সেই অংককেইটা নেক্সট আমাৰ ভিডিওত আপলোড কৰাৰ ব্যৱস্থা কৰিম আপোনালোকে ভিডিওটো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে বন্ধু বান্ধৱী যিয়ে নেকি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি ল'ব থ্যাংক ইউ